হেল্ল' এভৰিৱান, আশা ৰাখিছোঁ আপোনালোক আটাই কুশলে আছে। দুদিন আগত বনাইছিলোঁ ক্ষীৰ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ ক্ষীৰ বনাওঁ। আমাৰ ঘৰত প্ৰায় মাজে মাজে ক্ষীৰ বনোৱা হয়। ক্ষীৰ বনাবৰ কাৰণে মই 3 লিটাৰ গাখীৰ লৈছিলোঁ। ক্ষীৰ বনাবলৈ একেবাৰেই সহজ, এটাই মাথো টান কাম, সেইটো হৈছে নন ষ্টপ লাৰি থাকিব লাগিব, নহ'লে কেৰাহীত লাগি যাব পাৰে। আৰু কেৰাহীত লাগি গ'লে জানেইটো এটা গন্ধ ওলায় আৰু তেতিয়া খাবলৈ বেয়া হয়। আপোনালোকৰ কোনে কোনে ক্ষীৰ ভাল পায় কমেণ্ট কৰি জনাবচোন। এই গাখীৰখিনি একেবাৰে শুহি যাব লাগিব আৰু আধা হৈ যোৱাৰ পিছত চাওক, মই 3 লিটাৰ গাখীৰত এপোৱা চেনি দিছোঁ। আপোনালোকে যদি পাৰফেক্ট মিঠাটো খাই নহয়, এপোৱা লাগিব। আৰু যদি ভাবিছে অকণমান কম মিঠা খাম, তেতিয়াহ'লে এপোৱাতকৈ অকণমান কম দিব লাগিব। 1 ঘণ্টামান লাগিব ক্ষীৰটো বনাওঁতে, কাৰণ বহুত জুইও কেতিয়াবা দিব নোৱাৰি, তলিত লাগি যায়। আৰু মোৰ কেৰাহীটো একেবাৰে পাতল। ইয়াতে আপোনালোকে বাদাম বা আন ড্ৰাই ফ্ৰুটছো দিব পাৰে। মই কিন্তু অকল গাখীৰ দিছোঁ আৰু একো দিয়া নাই। আৰু শেষলৈকে গাখীৰখিনি ডাঠ হোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। এয়া তৈয়াৰ হৈ গ'ল মোৰ টেষ্টি ক্ষীৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু মোৰ নতুন ছাবস্ক্ৰাইবাৰসকলক বহুত ধন্যবাদ। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। আহিছোঁ তেন্তে, বাই।